Hello everyone. আজি বহুত দিন মূৰত এটা নতুন ভিডিও লৈ আহিছো আৰু এই ভিডিওটোত আমি আলোচনা কৰিম ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটি ইগনোৰ আন্ডাৰত মাষ্টাৰ অফ সোশ্যাল ৱৰ্ক বা MSW কোৰ্সটোৰ বিষয়ে। এই কোৰ্সটোত মেইনলি দুটা পাৰ্ট থাকে, এটা থিওৰি আৰু এটা ফিল্ড ৱৰ্ক জাৰ্নেল বা ইন্টাৰ্নশিপ পাৰ্ট। দুইটা পাৰ্টে আমি আলোচনা কৰিম, লগতে কিছুমান সৰু সৰু কথা আলোচনা কৰিম যিখিনি কথা মই যেতিয়া এই কোৰ্সটো কৰি আছিলো তেতিয়া মই যদি জানিলোহেঁতেন তো কিছুমান মোৰ হেল্প হ'লেহেঁতেন বুলি ভাবো। তো তেনেকুৱা কিছুমান কথা আলোচনা কৰিম। এই ভিডিওটো তেখেতসকলৰ কাৰণে ইউজফুল হ'ব যিসকলে নতুনকৈ MSWত এডমিশ্যন লৈছে বা আগলৈ ল'ম বুলি ভাবি আছে, অথবা যিসকলে আগতে এডমিশ্যন লৈছে কিন্তু কোৰ্সটো কিবা কাৰণত কমপ্লিট হোৱা নাই বা কৰিব পৰা নাই, তেখেতসকলৰ কাৰণে আই হোপ এই ভিডিওটো ইউজফুল হ'ব। এতিয়া যিসকলে ফিউচাৰত এডমিশ্যন ল'ব বা ল'ম বুলি ভাবি আছে তেখেতসকলৰ কাৰণে কওঁ যে এই কোৰ্সটোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল মিনিমাম আপোনালোকৰ বেচেলৰ ডিগ্ৰী, যিকোনো ডিচিপ্লিনৰ পৰা BA BSc BCom যিকোনো কোৰ্সৰ পৰা যদি আপুনি কৰিছে বেচেলৰ ডিগ্ৰী তেতিয়াহ'লে আপুনি এই কোৰ্সটোৰ কাৰণে এলিজিবল হয়। ইয়াত আপুনি ইংলিছ বা হিন্দী যিকোনো মাধ্যমত আপোনালোকে এডমিশ্যন ল'ব পাৰে। আৰু এই কোৰ্সটোৰ কোৰ্স ফিজ যদি চাওঁ টোটেল আপোনাৰ কোৰ্স ফিজ হয় 37,000। ফাৰ্ষ্ট ইয়াৰত আপুনি দিব লাগিব 18,500, ছেকেণ্ড ইয়াৰত দিব লাগিব 18,500, টোটেল 37,500 এডমিশ্যন ফিজ হয়। ইয়াক বাদ দি আপুনি যেতিয়া ফাৰ্ষ্ট ইয়াৰ এডমিশ্যন ল'ব এটা ৰেজিষ্ট্ৰেশ্যন ফিজ দিব লাগিব 300 rupees। নেক্সট আপুনি যেতিয়া এক্সামৰ সময় হ'ব এক্সামত আপুনি এক্সাম ফৰ্মৰ এটা ফিল আপ ফিজ থাকিব, এইটো দিব লাগিব পাৰ পেপাৰ। ফাৰ্ষ্ট ইয়াৰত 5খন পেপাৰ থাকে থিওৰিত, ছেকেণ্ড ইয়াৰত 5খন পেপাৰ থাকে। সেই 5খন পেপাৰৰ পাৰ পেপাৰ 200কৈ আপুনি 2,000 টকা, দুটা বছৰত 2,000 টকা আপোনালোকে ফিজ দিব লাগিব। টোটেল এইখিনি আপোনালোকৰ কোৰ্স ফিজ হয়। ইয়াত আপোনাৰ এই কোৰ্স ফিজখিনিতে আপোনালোকৰ ষ্টাডি মেটেৰিয়েল যিখিনি ইগনোৰ ফালৰ পৰা দিয়া হয় সেইটো ইনক্লুড হৈ থাকে, তাৰ কাৰণে আপোনালোকে কোনো ধৰণৰ ফিজ দিব নালাগে। এতিয়া আপুনি যেতিয়া এডমিশ্যন ল'ব তাৰপিছত আপোনাৰ এডমিশ্যন এপ্ৰুভ হৈ যোৱাৰ পিছত কনফাৰ্ম হৈ যোৱাৰ পিছত আপোনালোকৰ ষ্টাডি মেটেৰিয়েল আপোনালোক বাই পোষ্ট ঘৰলৈকে আহিব। অথবা আপুনি এইটো কৰিব পাৰে যে হাৰ্ড কপি ষ্টাডি মেটেৰিয়েল নল'ব পাৰে। যদি হাৰ্ড কপি নলয় তেতিয়া আপুনি এডমিশ্যনৰ টাইমত আপোনালোকে এইটো তাত অপশ্যন থাকে সিলেক্ট কৰি দিব পাৰে যে মই অকল সফট কপি ল'ম, তেতিয়া আপোনালোকে 15% অফ দ্য টোটেল কোৰ্স ফিজ আপোনালোকে ডিছকাউণ্ট হিচাপত ডিডাকশ্যন হৈ যায় বা কমি যায়। তো এইটো আপোনালোকৰ মেটেৰিয়েলৰ ক্ষেত্ৰত থাকে। ষ্টাডি মেটেৰিয়েল যিখিনি ইগনোৰ পৰা দিয়া হয় সেইখিনি সাফিচিয়েণ্ট হয়, আপুনি তাক বাদ দি বেলেগ কোনো ধৰণৰ কিতাপ পঢ়াৰ বা চোৱাৰ প্ৰয়োজনীয়তা নাথাকে। আপুনি যদি সফট কপি লয় তেতিয়াহ'লে ইগনোৰ পৰ্টেলৰ পৰা আপোনালোকে ডাউনলোড কৰি পঢ়িব পাৰে। এতিয়া যদি চাওঁ ফাৰ্ষ্ট ইয়াৰত আপোনালোকৰ পেপাৰৰ কথা, তো প্ৰথম যদি চাওঁ ফাৰ্ষ্ট ইয়াৰত 3খন পেপাৰ আপোনালোকৰ কম্পালসৰি থাকে। MSW 1 মই কোড কেইটা কৈ গৈছোঁ, MSW 1 MSW 2 এণ্ড MSW 5। এই 3খন পেপাৰ আপোনালোকৰ কম্পালসৰি ল'বই লাগিব। তাক বাদ দি ইলেক্টিভ পেপাৰ 2খন থাকে, MSW 3 MSW 4 MSW 6 MSW E10 এণ্ড 32। এই কেইখনৰ ভিতৰত এই 5খন পেপাৰৰ পৰা যিকোনো 2খন আপোনালোকে ল'ব লাগিব। টোটেল আপোনালোকৰ থিওৰি পেপাৰ হ'ব 5খন। এই 5খন পেপাৰৰ আপোনালোকে এডমিশ্যন লোৱাৰ পিছত এছাইনমেণ্ট বনাব লাগিব। এছাইনমেণ্ট ক'ৰ পৰা বনাব? এছাইনমেণ্টৰ কাৰণে ইগনোৰ অফিচিয়েল ৱেবছাইটৰ পৰা আপোনালোকে কুৱেশ্যন পেপাৰ ডাউনলোড কৰিব পাৰিব নিজৰ ছেশ্যন অনুযায়ী। যদি আপুনি জানুৱাৰী ছেশ্যনত এডমিশ্যন লয় জানুৱাৰী ছেশ্যনৰ পেপাৰটো বেলেগ হ'ব, আগৰ ছেশ্যন আছিলে আপুনি যদি সেই ছেশ্যনৰ বেলেগ হ'ব। তো যিটো ছেশ্যনত আপোনাৰ এক্সামিনেশ্যন থাকিব সেই ছেশ্যনটোত আপুনি কুৱেশ্যন পেপাৰ ডাউনলোড কৰি এছাইনমেণ্ট নৰ্মেল A4 शीट পেপাৰত লিখি আপোনালোকে পিন কৰি দিলে হ'ল। তো এইটো থিওৰি পাৰ্টটো কমপ্লিট। এইখিনিয়ে থিওৰি পাৰ্ট। তাৰপিছত আপুনি পঢ়িব, এক্সাম আহিব, ফৰ্ম ফিল আপ কৰিব, ফৰ্ম ফিল আপ কৰি আপোনালোকে এক্সাম দিব, ডেটছ ইট। তাৰপিছত আচল যিখিনি প্ৰব্লেমেটিক বস্তু হয়, যিখিনিত আমাৰ ইনফৰমেশ্যনৰ অভাৱ হয়, তো সেইটো হ'ল ফিল্ড ৱৰ্ক বা ফিল্ড ৱৰ্ক জাৰ্নেল বা ইণ্টাৰ্ণশ্বিপ। তো ইগনোত ইয়াতে আপোনালোকে দেখিছে ফাৰ্ষ্ট ইয়াৰত দুটা ফিল্ড ৱৰ্ক আছে, MSW L13 আৰু MSW L14। তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব? প্ৰথমতে ইগনোৰ ৰিজিয়নেল অফিচত, মানে ৰিজিয়নেল চেণ্টাৰ যিটো আছে গুৱাহাটীত আমাৰ আছে, তাত আপোনালোকে গৈ য'ত আপুনি এডমিশ্যন ল'ব। যদি আপুনি গুৱাহাটী বাহিৰৰ চেণ্টাৰত এডমিশ্যন লৈছে তেতিয়াহ'লে তাতে গৈ দিব লাগিব। তাতে গৈ আপোনালোকে এখন এপ্লিকেশ্যন দিব লাগিব যে মই ইগনোৰ ষ্টুডেণ্ট হৈ MSW কোৰ্সত মোক ফিল্ড ৱৰ্ক জাৰ্নেল কৰিবৰ কাৰণে এজন ফিল্ড ৱৰ্ক ছুপাৰভাইজাৰ দিব লাগে। তো তেতিয়া আপোনালোকক তেখেতসকলৰ পৰা এজন ফিল্ড ৱৰ্ক ছুপাৰভাইজাৰ এছাইন কৰা হ'ব। যিজন ফিল্ড ৱৰ্ক ছুপাৰভাইজাৰ এছাইন কৰিব তেখেতৰ লগত আপুনি কনচাল্ট কৰি তেখেতৰ আণ্ডাৰ দ্য গাইডেন্স অফ হিম, তেখেতৰ গাইডেন্সত আপুনি
এই দুখন ইন্টাৰ্ণশ্বিপ বা দুইটা জাৰ্নেল আপুনি কমপ্লিট কৰিব লাগিব এটো ৰিপৰ্ট প্ৰিপেয়াৰ কৰিব লাগিব আৰু তেখেতক আপুনি সাবমিট কৰিব লাগিব বা হেন তেখেতক সাবমিট কৰিব পাৰে বা আপুনি ষ্টাডি চেণ্টাৰত সাবমিট কৰিব পাৰে বা কিছুমান ক্ষেত্ৰত আপোনালোকে ৰিজিয়নেল চেণ্টাৰতো সাবমিট কৰিব পাৰে এতিয়া মই যদি চাও ইয়াতে ফিল্ড ওয়ার্ক দুটা আছে এটা 13 আৰু এটা 14 যদি L13 ৰ কথা চাও ফিল্ড সোশ্যাল ওয়ার্ক প্ৰ্যাকটিকাম 1 এটো আপোনালোকৰ থাকে 45 ডেজৰ মানে আপুনি 45 ডেজৰ ইন্টাৰ্নশ্বিপ কৰিব লাগিব যিকোনো ধৰণৰ এটা সোশ্যাল সেক্টৰৰ অৰ্গানাইজেচনত যিকোনো ধৰণৰ এনজিও হ'ব পাৰে হস্পিটেল হ'ব পাৰে ৰিহাব চেণ্টাৰ হ'ব পাৰে যিকোনো ধৰণৰ সোশ্যাল সেক্টৰত কাম কৰা অৰ্গানাইজেচন এটাত আপুনি 45 ডেজৰ ইন্টাৰ্নশ্বিপ কৰিব লাগিব আৰু L14 ৰ কাৰণে অন্য এটা অৰ্গানাইজেচনত 30 ডেজৰ কৰিব লাগিব মনত ৰাখিব দুইটা অৰ্গানাইজেচন বেলেগ বেলেগ হ'ব লাগিব আৰু দুইটা অৰ্গানাইজেচন বেলেগ বেলেগ সেক্টৰত কাম কৰা হ'ব লাগিব মানে এটা যদি হস্পিটেলত কৰিছে আনটো হস্পিটেলত হ'ব নোৱাৰে এটা যদি ৰিহাব চেণ্টাৰত কৰিছে আনটো ৰিহাব চেণ্টাৰ হ'ব নোৱাৰে দুইটা বেলেগ বেলেগ হ'ব লাগিব আৰু যদি দুইটা এনজিও হয় তেতিয়ালে দুইটা এনজিও বেলেগ বেলেগ সেক্টৰত কাম কৰা হ'ব লাগিব মানে ললো এটাই কৰে এডুকেশন সেক্টৰত কাম আনটো যদি এডুকেশন সেক্টৰত কাম কৰে তেতিয়া নহব মানে আপোনাৰ সুপাৰভাইজাৰে আপোনাক এলাউ নকৰিব এটা এডুকেশনত হলে এটা হেলথত কাম কৰিছে এটা ৰুৰাল ডেভেলপমেন্টত কাম কৰিছে এটা ওমেন এম্পাৱাৰমেন্টত কাম কৰিছে তেনেকুৱা এনজিও আপুনি চুজ কৰিব লাগিব দুটা এনজিও চুজ কৰি তাত আপুনি পাৰমিশন ল'ব লাগিব উইথ ডিউ পাৰমিশন তেহেতসকলে কিছুমান এনজিও আপোনালোকৰ লেটাৰ বিচাৰিব তো সুপাৰভাইজাৰৰ লগত কনসাল্ট কৰি আপুনি ৰিজিয়নেল চেণ্টাৰ বা ষ্টাডি চেণ্টাৰৰ পৰা এখন লেটাৰ লৈ আপুনি তাতে সাবমিট কৰিব লাগিব আৰু কিছুমান অৰ্গানাইজেচনে নিবিচাৰে যদি নিবিচাৰে সেইখনৰ কোনো প্ৰয়োজন নাই তেনেকৈ আপুনি ইন্টাৰ্নশ্বিপ দুটা কৰিলে আৰু যেতিয়া আপুনি কিতাপ ল'ব তাত আপোনাৰ এই মডিউল আহিব দুটা L13 আৰু L14 ৰ দুটা সেপাৰেট মডিউল আহে তো আপুনি যেতিয়া এনজিওটোত ইন্টাৰ্নশ্বিপ কৰিব ডেইলি ওয়াইজত যি কাম কৰিল তাৰ সামাৰিটো এই মডিউলটোত আপুনি নোট কৰিব লাগিব নোট কৰি এই এনজিওটোত যেতিয়া আপুনি ইয়াতে সুপাৰভাইজাৰ দুজন থাকে এটাটো আপোনাক ইগনোৰ ফালৰ পৰা আপোনাক এজন সুপাৰভাইজাৰ দিলে আন এজন সুপাৰভাইজাৰ থাকিব যেটো এজেন্সি সুপাৰভাইজাৰ বুলি কয় মানে যেটো এনজিওত আপুনি কাম কৰিব বা ইন্টাৰ্নশ্বিপ কৰিব তেখেতসকলে আপোনাক এজন মেন্টৰ বা সুপাৰভাইজাৰ এছাইন কৰিব সেই জাৰ্নেলখনত আপোনাৰ L13 and L14 তাত আপুনি এজেন্সি সুপাৰভাইজাৰটোৰ সাইন ল'ব লাগিব তেখেতৰো ইনভলভমেন্ট লাগিব মানে আপুনি ইন্টাৰ্নশ্বিপটো তেখেতক নজনাকৈ কৰাব নোৱাৰে বা এনে দেখাই কৰিব নোৱাৰে তাত তেখেতৰো সিগনেচাৰ লাগিব তাৰ পিছত আপুনি যেতিয়া হেতু কমপ্লিট হ'ব তাৰ পিছত আপুনি সুপাৰভাইজাৰ যিজন থাকে আপোনালোকৰ সুপাৰভাইজাৰৰ সাইন ল'ব লৈ আপুনি ষ্টাডি চেণ্টাৰত সাইন কৰাব সাবমিট কৰাব হল এতিয়া আপোনালোকৰ এইখিনি আছিল ফাৰ্স্ট ইয়াৰ হৈ গল তাৰ পিছত আহিল আপোনালোকৰ সেকেন্ড ইয়াৰ সেম সেকেন্ড ইয়াৰটো কম্পালসৰি কোৰ্স থাকিব থিওৰিত ইয়াত কিন্তু কম্পালসৰি কোৰ্স চাৰিটা থাকিব MSW 7 MSW 8 MSW 9 and MSW 17 এই চাৰিটা হল আপোনালোকৰ কম্পালসৰি তাৰ পিছত তলত যিকেইটা সাবজেক্ট আছে MSW E1 E2 E7 3 and 1 MSW P1 এই কেইটাৰ পৰা আপুনি যিকোনো এটা ইলেক্টিভ সাবজেক্ট চুজ কৰিব পাৰে টোটাল আপোনাৰ থিওৰি পেপাৰ ইয়াতো 5খন হল একে এই 5খনৰ আপুনি এসাইনমেন্ট সাবমিট কৰিব লাগিব এসাইনমেন্টক কিন্তু আপুনি ইগনোৰ কৰিব নোৱাৰে কাৰণ এসাইনমেন্টত পাস যদি কৰিব নোৱাৰে আপুনি তেতিয়া আপোনাৰ কমপ্লিট নহব এসাইনমেন্টটো আপুনি পাস কৰিব লাগিব এসাইনমেন্টৰ পৰা 30% ল'ব আৰু যেটো আপোনাৰ এই থিওৰি পেপাৰ হ'ব এক্সামৰ থিওৰি পেপাৰৰ এক্সাম হ'ব টাৰ্ম এন্ড এক্সামিনেশন বুলি কয় তাৰ পৰা 70% টোটাল আপোনাৰ 100% হৈ মাৰ্কশিট বনিব ফাইনাল মাৰ্কশিটটো তো এইখিনি আপুনি সেকেন্ড ইয়াৰত থিওৰি কৰিলে কৰাৰ পিছত একেই পদ্ধতিত সেকেন্ড ইয়াৰটো দুটা ফিল্ড ওয়াৰ্ক থাকিব ইয়াত কেৱল নামটো বেলেগ হ'ব MSW L15 and MSW L16 ইয়াতে 13 to similar to 15 and 14 is similar to 16 মানে 13 to 45 days আছিলে 15 to 45 days 14 to 30 days 16 to 30 days হল ইয়াতে একে 45 and 30 days ইয়াত আকৌ দুটা আপুনি অন্য এনজিও ল'ব লাগিব ফার্স্ট ইয়াৰত যি দুটা কৰিছিলে সেই দুটাক বাদ দি এটা আকৌ নতুন দুটা সেক্টৰত আপুনি এনজিও ল'ব লাগিব এনজিও লৈ সেম একে পদ্ধতিত আকৌ আপুনি এনজিও আপোনাক দুজন এনজিওৰ নিজা সুপাৰভাইজাৰ থাকিব এজেন্সি সুপাৰভাইজাৰ বুলি যাক কয় তেখেতৰ সাইন লৈ আকৌ সেইখন ডাটা সেই মডিউলটোত আপুনি লিখি সেইখন আপুনি আকৌ সাবমিট কৰিব সুপাৰভাইজাৰৰ সিগনেচাৰ লৈ ইন্টাৰ্নশ্বিপটোত আপোনাৰ কি হয় এটা এৰিয়া এটাত আপোনাক ডিপিউট কৰে এনজিও যেটো এনজিওতে আপুনি কাম কৰিব তাতে সেম একে পদ্ধতি সেই এৰিয়াটোৰ ওপৰত কাম কৰি তাতে যিখিনি ডেমোগ্ৰাফিক জিওগ্ৰাফিক
হেৰি থাকে তাৰ ওপৰত আপুনি এটা ৰিপৰ্ট সাবমিট কৰি লিখিব লাগে 30 ডেজত কি কাম কৰিলে তাৰপিছত এই দুটা লিখি সাবমিট কৰাৰ পিছত আপোনাৰ হৈ গ'ল এতিয়া মেইন কথাটো হ'ল কি এই যে ইন্টাৰ্নশিপ কৰিলে ইন্টাৰ্নশিপ পেপাৰটো আপুনি ইয়াত আপোনাৰ দুবাৰ ইভালুৱেশ্যন হ'ব এবাৰ কোনে চাব আপোনাৰ যিজন সুপাৰভাইজাৰ থাকিব ফিল্ড ৱৰ্ক সুপাৰভাইজাৰ তেখেতে এবাৰ চাব আপোনাৰ পেপাৰখন 4খন পেপাৰ হ'ল ন ফাৰ্ষ্ট ইয়াৰত দুখন সেকেন্ড ইয়াৰত দুখন তেখেতে চাব তেখেতে চোৱাৰ পিছত সেইখন সাবমিট কৰিব ৰিজিওনেল চেণ্টাৰত তাৰপিছত আৰু এজন এক্সটাৰ্নেল ইভালুৱেটৰ থাকিব তেখেতে আকৌ চাব দুইবাৰতে 50% আপোনাৰ পাছিং মাৰ্ক হ'ল দুইজন ইভালুৱেটৰে চাওঁতে আপুনি 50% কৈ পাব লাগিব যদি আপুনি 50% কৈ নাপায় ধৰি ললো আপোনাক যিজন আপোনাৰ ফিল্ড ৱৰ্ক সুপাৰভাইজাৰ আছে তেখেতৰ লগত আপোনাৰ চিনাকি হৈ গ'ল মানি ললো তেখেতে আপোনাক 50% বা 60% দি দিলে বা 80% দি দিলে নেক্সট যিজন আছে এক্সটাৰ্নেল ইভালুৱেটৰ তেখেতে যদি 45% দিয়ে তেতিয়াহলে আপুনি পাস কৰিব নোৱাৰিলে ফেল তেতিয়া আপুনি নতুনকৈ আকৌ জাৰ্নেল প্ৰিপেয়াৰ কৰিব লাগিব আকৌ নতুনকৈ সাবমিট কৰিব লাগিব দুই ক্ষেত্ৰতে আপুনি 50% মিনিমাম মাৰ্ক পাবই লাগিব আৰু যিখিনি থিওৰি আছে থিওৰিত আপুনি মিনিমাম 40% পাব লাগিব তো এইখিনি আছিল আপোনালোকৰ MSW যেটো থিওৰি এণ্ড জাৰ্নেল ৱৰ্কৰ বেসিক ডিটেইলছ তো এইখিনি এনেকৈ আপোনালোকে কৰিব লাগে ইয়াৰ ওপৰত আপোনালোকৰ ইয়াৰ উপৰিও যদি আপোনালোকে এই জাৰ্নেল ৱৰ্ক যিখিনি থাকে 13 14 15 and 16 এটো কেনেকৈ লিখিব লাগে ইয়াৰ ডিটেইলছ ইন ডিটেইলছ কেনেকৈ লিখিব লাগে আপুনি যদি আইডিয়া পোৱা নাই বা আপুনি কোৰ পৰা কাক খুদিব গাইডেন্স তেনেকৈ পোৱা নাই ধৰাল কিবা কাৰণত এনেকুৱা কেতিয়াবা হয় যে যিজন আপোনাক এনজিওৰ পৰা এজেন্সি সুপাৰভাইজাৰ দিয়ে তেখেতৰ এই ক্ষেত্ৰত কিমান এক্সপাৰ্টাইজ নাথাকিব পাৰে কাৰণ তেখেত ইগনোৰ লগত জড়িত নহব পাৰে বা আগতে সেই এনজিওটোত ইগনোৰ কোনেও ইন্টাৰ্নশিপ কৰা নাই গতিকে তেখেতে হয়তো নাজানিব পাৰে বা আপোনাক কবৰ কাৰণে তেখেতৰ বিজি থাকাৰ কাৰণে ক'ব নোৱাৰিব পাৰে বা যিজন আপোনালোকৰ ফিল্ড ৱৰ্ক সুপাৰভাইজাৰ ইগনোৰ পৰা দিব তেখেত এনেকুৱা হয় তেখেতৰ এটো ফুল টাইম ৱৰ্ক নহয় তেখেতৰ এটো এডিশনালি বা টাইম টাইপ কৰিব দিয়ে কেতিয়াবা কিছু কোনোবাই লয় তো তেখেতৰো বিজি শিডিউলৰ কাৰণে আপোনাক সময় দিব নোৱাৰিব পাৰে তেনেকুৱা ক্ষেত্ৰত যদি আপোনালোকে ভাবে যে তাত কিবা হেল্প লাগে তেতিয়াহলে আপোনালোকে আপোনাৰ ইয়াত কমেন্ট সেকশনত খুদিব পাৰে মই নেক্সট ভিডিওত যদি পাৰো আপোনালোকক তেনেকুৱা ফিল্ড ৱৰ্ক প্ৰেক্টিকাম বা ব্লক প্লেসমেন্ট বা ইন্টাৰ্নশিপ এইটাৰ ওপৰত ইন ডিটেইল এটা ভিডিও বনাই দিয়াৰ চেষ্টা কৰিম থ্যাংক ইউ এইখিনি আছিল আজিলৈকে